ভিগেন ইণ্ডিয়া মা হেল্থ কেয়াৰ থেৰাপি মাৰ্ঘেৰিটা কেন্দ্ৰৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস শেহতীয়াকৈ বিশ্বজুৰি এক জনপ্ৰিয় চিকিৎসা পদ্ধতি হিচাপে পৰিগণিত হৈছে থেৰাপি চিকিৎসা। ঔষধ ব্যৱহাৰ নকৰাকৈ কেৱল মাত্ৰ থেৰাপি চিকিৎসা পদ্ধতিৰ দ্বাৰাই বিভিন্ন ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰি সেয়া প্ৰমাণ কৰি দেখুৱাইছে থেৰাপি চিকিৎসাই। মাৰ্ঘেৰিটাতো ভিগেন ইণ্ডিয়া মা হেল্থ কেয়াৰ থেৰাপি মাৰ্ঘেৰিটা কেন্দ্ৰই বিনামূলীয়াকৈ ৰাইজক এই সেৱা প্ৰদান কৰি আহিছে। বিগত 4 বছৰত প্ৰায় 15,000 ৰোগী থেৰাপিৰ দ্বাৰা উপকৃত হৈছে। ভিগেন ইণ্ডিয়া মা হেল্থ কেয়াৰ থেৰাপি মাৰ্ঘেৰিটা কেন্দ্ৰই এই বৰ্ষত চতুৰ্থ বৰ্ষত ভৰি দিলে। আজি ভিগেন ইণ্ডিয়া মা হেল্থ কেয়াৰ থেৰাপি মাৰ্ঘেৰিটা কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসটি মাৰ্ঘেৰিটা কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপিত কৰা হয়। পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলনৰ লগতে এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। সভাৰ আৰম্ভণিতে ভিগেন ইণ্ডিয়া মা হেল্থ কেয়াৰ থেৰাপি চেণ্টাৰ মাৰ্ঘেৰিটাৰ কৰ্মকৰ্তাসকলে পৰিৱেশন কৰা এটি দিহানামে উপস্থিত সকলোকে ঐশ্বৰিক আনন্দ প্ৰদান কৰে। উক্ত অনুষ্ঠানত মাৰ্ঘেৰিটাৰ বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে ভিগেন ইণ্ডিয়া মা হেল্থ কেয়াৰ থেৰাপি চেণ্টাৰৰ মাৰ্কেটিং ডাইৰেক্টৰ ৰেব বৰুৱা, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈ, প্ৰাক্তন শিক্ষয়িত্ৰী দীপা খাউণ্ড, প্ৰাক্তন শিক্ষক সুৰেশ্বৰ বৰা, ভিগেন ইণ্ডিয়াৰ নৰ্থ ইষ্ট এৰিয়া মেনেজাৰ প্ৰদান মৰাণসহ থেৰাপি পদ্ধতিয়ে আৰোগ্য লাভ কৰা বহুসংখ্যক ৰোগী উপস্থিত থাকে। ভিগেন ইণ্ডিয়া মা হেল্থ কেয়াৰ মাৰ্ঘেৰিটা থেৰাপি কেন্দ্ৰই আগন্তুক দিনতো বিনামূলীয়াকৈ ৰোগীসকলক চিকিৎসা প্ৰদান কৰি যাব বুলি ভিগেন ইণ্ডিয়া মা হেল্থ কেয়াৰৰ বিষয়ববীয়াই সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱাৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। ভিগেন ইণ্ডিয়া আচলতে চিকিৎসা বৰ্তমান সময়ত ইমানেই প্ৰয়োজনীয় হৈ আচলতে পৰিছে, কাৰণ আমি সুস্থ আৰু নিৰোগী হৈ থাকিবৰ কাৰণে আমি মেডিচিন নহয়, কিন্তু তাৰমানে WHO কৈছে যে আমি যদি সুস্থ আৰু নিৰোগী হৈ থাকিবলৈ হ'লে আমি কি কৰিব লাগিব? এক্সাৰচাইজ, খোৱা বোৱাত আমি যত্ন ল'ব লাগিব, বিশুদ্ধ খাদ্য আৰু হট এণ্ড হিট থেৰাপি। আৰু সেই ভিগেন ইণ্ডিয়াই কি কৈছে, এই হট এণ্ড হিট থেৰাপিৰ যোগেদি মানুহৰ শৰীৰৰ নাৰ্ভাছ ছিষ্টেম, ব্লাড চাৰ্কুলেশ্যন আৰু বডি টেম্পাৰেচাৰ, এই তিনিটা ছিষ্টেম উন্নত কৰি মানুহক বিশেষকৈ কেঞ্চাৰ হওক, ডায়েবেটিছ হওক আৰু প্ৰেছাৰ ষ্ট্ৰক হওক, এই তিনিটা সমস্যা, জটিল সমস্যাৰ পৰা মানুহক যথেষ্ট পৰিমাণে কিন্তু হাত সৰাব পাৰিছে বুলি আমিও অনুভৱ কৰোঁ। এই বৰ্ষটো মই সঠিক ক'ব নোৱাৰিম অকণমান ব্যস্ততাৰ কাৰণে, কিন্তু মই আমাৰ তিনিটা বছৰত আমাৰ যিটো ৰেজিষ্টাৰ, আমি সেই ৰেজিষ্টাৰ অনুসৰি 3টা বছৰত আমি প্ৰায় 7,335জন ব্যক্তিক থেৰাপি দিছিলোঁ। এই বৰ্ষটো কিমান হৈছে মই নাজানিছোঁ। তাৰ ভিতৰত আমি প্ৰায় ভিগেন ইণ্ডিয়াটো যিসকলে যিটো ক্ৰছ আমাৰ ভিগেন ইণ্ডিয়া, এই ক্ৰছটো যদি কমপ্লিট কৰে নহয়, তাৰমানে 45 ডেজৰ যিটো ক্ৰছ আছে, এই ক্ৰছটো যদি কমপ্লিট কৰে 80% তেওঁলোকে সুস্থ হ'বলৈ সক্ষম হয়। আৰু আমি এতিয়াও 80% বুলি ক'ব নোৱাৰোঁ, কিন্তু 60% কিন্তু ভিগেন ইণ্ডিয়াত চিকিৎসা লোৱা ব্যক্তিয়ে ইয়াৰ পৰা সুস্থ হৈছে বুলি আমি কিন্তু ক'ব পাৰোঁ। আপোনালোকৰ এয়া যি চিকিৎসা বিনামূলীয়া নেকি? হয়, বিনামূলীয়া হয়। তাৰমানে আমাৰ বিনামূলীয়া এইকাৰণে এই চেণ্টাৰটো ডেমো চেণ্টাৰ হয়। আমি ডেমো কৰিছোঁ, আমি 40 মিনিটহে চিকিৎসা দিওঁ। তাৰমানে আপুনি চিকিৎসাটো লৈছে আৰু লৈ যদি সঁচাকৈ এই চিকিৎসাটোৰ পৰা যদি বেনিফিট পাইছে, আপুনি যদি সুস্থ হ'ব পাৰিছে, তেতিয়া কিন্তু এই চিকিৎসাটো আপুনি পাৰ্মানেণ্টলি ল'ব পাৰে। মানে আপুনি যেনেকৈ চিকিৎসা, থেৰাপি চিকিৎসা ৰাতিপুৱা 7টা বজাৰ পৰা 9টা বজাত আৰু সন্ধিয়া 7টাৰ পৰা যদি 9টা বজাৰ ভিতৰত যদি আপুনি চিকিৎসা লয় নহয়, সেইটো ডিজিজ কিয়'ৰ থেৰাপি বুলি কোৱা হয়। ৰিপৰ্টাৰ লাইভ অসম।